নন সৃষ্টিৰ অধিকাৰী দখলাৰ স্বভাৱ শিল্পী হৰমোহন দাস। এবছৰ পূৰ্বে মহিলাৰ বেণ্ড পাৰ্টি খুলি দেশজুৰি আলোড়নৰ সৃষ্টি কৰা হৰমোহন দাসে এইবাৰ পৰিকল্পনা লৈছে মহিলাৰ যাত্ৰা পাৰ্টি। মই চাওঁ, কিন্তু মই এখন নাটক এইপিনে আমাৰ এজন ছাৰ আছে, আমাৰ তৰুণ কলিতা ছাৰ, তেখেতে ৰবীন্দ্ৰখনত চাকৰি কৰে, গতিকে তেখেতক এখন মই নাটক আনিব দিছোঁ। গতিকে সেই নাটকখন হয়তো আজি চামে বুজিয়ে নাপায়। সেই নাটকখন কৰিবৰ বহুত আশা আছে, যদিও আশা আছে বস্তুটো আমি নাটকখন হ'লেহে তাৰমানে বস্তুটো কৰিব পাৰিম। এতিয়া নাটকখন যদি আহি নাপায় কৰিম বুলি কৰিব নোৱাৰিম। যিটো মই ভাবিছোঁ সেই নাটকখন কৰিব লাগে, সেই নাটকখন পালে তাৰমানে এওঁলোকৰ লগত মিলি যাব, আৰু সেইটো কাৰণে মই কৰিব ইচ্ছা কৰিছোঁ। নাটকখন পালে এটা চেষ্টা দিব পাৰিম। ইতিমধ্যে দুগৰাকী নাট্যকাৰক মহিলাই অভিনয় কৰিব পৰা ধৰণে দুখনকৈ যাত্ৰা পাৰ্টিৰ নাটক লিখিবলৈ দিয়াৰ মাজতে হৰমোহন দাসে বিহুৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে মহিলা বিহুৱতী দল। এতিয়া এইদৰে আখৰা আৰম্ভ কৰিছে হৰমোহন দাসৰ নেতৃত্বত প্ৰাণ পাই উঠা মহিলা বিহুৱতী দলটোৱে। আচলতে মোৰ দখলা অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ড বুলি আজি অসমৰ আজি আঁকোৱালি লৈছে। মই বহাগৰ মাহ, মানুহে কেনেকুৱা মানুহৰ ছোৱালীৰ মন সদায় বিহুৱাত মানে গছৰ পাত যেনেকৈ আজি নতুন মানে পাত সলায়, ঠিক তেনেকৈ আমাৰো মাইনা বিলানে নতুন বিহুৱান লৈ কিনে মানে এওঁলোকৰো এটা মানে ক'লে কি আমিও বিহু চুৰি কৰোঁ দিয়া, এনেকৈ কওঁতে গতিকে মোৰ লগত ছোৱালী বহুত আছে, সেইটো কাৰণে মই ভাবিলোঁ এইবিলাক তোমালোকে যদি থাকিব ইচ্ছা কৰিছা বিহু এটা দল এটা কৰি দিওঁ, এইটো বহুত ডাঙৰ কথা নহয় আমাৰ কাৰণে, কাৰণ ছোৱালী মোৰ লগত আছে। সেইকাৰণে এটা চিন্তা চৰ্চা কৰি কিনে মানে এওঁলোকক লৈ কিনে এওঁলোকে সন্মত দিলে, বিহু দলটো এনেকৈ আগবাঢ়িছোঁ। আৰু আমাৰ প্ৰশিক্ষক আমাৰ এই ছাৰ, তেখেতে মানে শিকাই আছে, বস্তুটো এতিয়াও হৈ উঠা নাই। গতিকে আমি চাওঁ আপোনালোকৰ আশীৰ্বাদত আৰু আমাৰ মাষ্টৰৰ আশীৰ্বাদত নিশ্চয় দলটো আগুৱাই যোৱাত সহায় হ'ব, কাৰণ এওঁলোকে বহু এতিয়া তাৰমানে ইহঁতে বাদ্যযন্ত্ৰ হওক, নাচ গান হওক, যদিও নতুন কিন্তু বহুত ক্ষেত্ৰত ইহঁতে জানে, সেইটো কাৰণে বেছি টান নহ'ব বুলি মই ভাবিছোঁ। আচলতে দখলাৰ যি অগ্ৰগামী বেণ্ড পাৰ্টি আছিল, তাৰ পৰাই তেওঁলোকে এটি বিহু দল এইবছৰ আমাৰ অসমৰ ৰাইজক উপহাৰ দিব বিচাৰিছে। কিছু ক্ষেত্ৰত তেওঁলোক নতুন, সেইকাৰণে আমি যিমানখিনি পাৰোঁ দিবৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু যোৱা এসপ্তাহ ধৰি আমি প্ৰেক্টিছত নামিছোঁ। এতিয়ালৈকে ক'ব পৰা হোৱা নাই আমি কিমান দূৰলৈকে যাব পাৰিম, কিন্তু এটা কথা চিয়'ৰ যে ছোৱালীখিনি খুব টেলেণ্টেড, গোটেইখিনিয়ে বিভিন্ন ধৰণৰ বেণ্ড পাৰ্টিৰ বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট তেওঁলোকে বজায়। ঢোলৰ ক্ষেত্ৰত কেইজনীমান নতুন আছে, বা তথাপিও তেওঁলোকে বৰ্তমান যিখিনি কৰি আছে সেইখিনি যথেষ্ট লেখত ল'বলগীয়া। আৰু বৰ্তমান সময়ত তেওঁলোক আমাৰ অসমত চিনাকি মুখ বহুতৰে, যিহেতুকে তেওঁলোক এতিয়া ভাইৰেল গাৰ্ল বুলি ক'ব পাৰি গোটেইখিনিকে। তেওঁলোকে কৰিছে আৰু ভাবিছোঁ অসমৰ ৰাইজে আদৰি ল'ব।
এই বছৰ হয়তো অলপ ইফাল সিফাল থাকিব পাৰে, ভুল বুজি থাকিব পাৰে, সেইখিনি আৰু অসমৰ ৰাইজে নিজৰ বুলি ক্ষমা কৰিব। লগতে তেওঁলোকৰ উন্নতি মই কামনা কৰিছোঁ। মই যিমান পাৰোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। আচলতে মঞ্চ প্ৰগ্ৰেম যিহেতুকে তেওঁলোকে কৰিম বুলি কৈছে, এইটো আচলতে বিহু হুঁচৰিতে পৰিব। দখলা অগ্ৰগামী ছোৱালী বিহু হুঁচৰি দল। মোৰ নাম বাবন ঠাকুৰীয়া, মোৰ ঘৰ কেম্পো বীৰপাৰা। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।